নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞানৰ পৰিধি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো মই প্ৰণৱ খটিয়ৰা আজি আমি বহুদিনৰ মূৰত এটি খুব গুৰুত্বপূৰ্ণ ভিডিঅ'টো লৈ আহিছো আৰু য'ত আমি আসাম জিকে টপ এমসিকিউ কোৱেশ্চনসমূহ আলোচনা কৰিম আৰু এইবিলাক আপকামিং আসাম পুলিচ এডিআই 2.0 টেটকাম ৰিক্ৰুইটমেণ্ট এক্সামৰ বাবে খুব গুৰুত্বপূৰ্ণ আৰু যিসকল বন্ধু বান্ধৱী পোন প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে বা পোন প্ৰথমবাৰৰ বাবে আমাৰ চেনেলৰ লগত জড়িত হৈছে অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব কাৰণ আমি দিয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে পোন প্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে আৰু লগতে আপোনালোকৰ অন্যান্য বন্ধুবৰ্গলৈ ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব কাৰণ নলেজ যিমানেই শ্বেয়াৰ কৰা যায় সিমানেই দৃঢ় হৈ পৰে কিছুদিন বিশেষ ব্যস্ততাৰ বাবে আমি ভিডিঅ'টো প্ৰস্তুত কৰিব পৰা নাছিলো তাৰ বাবে আমি ক্ষমা প্ৰাৰ্থী তো বন্ধু বান্ধৱীসকল দেৰি নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰিব লওক আজিৰ প্ৰথম প্ৰশ্নটো হৈছে ভাৰতীয় আন্দোলনৰ কোনগৰাকী শ্বহীদক ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে তেওঁৰ নামেৰে এখন জাহাজৰ নামকৰণ কৰি সন্মানিত কৰিছে আৰু অপচনসমূহৰ ভিতৰত দিয়া হৈছে এ কনকলতা বৰুৱা অপচন বি দিয়া আছে মণিৰাম দেৱান অপচন চি দিয়া আছে পিয়লি ফুকন আৰু অপচন ডি দিয়া আছে কুশল কোঁৱৰ আৰু এই অপচন কেইটাৰ ভিতৰত যদি আমি শুদ্ধ উত্তৰটো চাওঁ আৰু তেতিয়া হ'ব আমাৰ ইণ্ডিয়ান কোষ্ট গাৰ্ডে অৰ্থাৎ উপকূলৰক্ষী বাহিনীয়ে তেওঁৰ নামেৰে এখন জাহাজৰ নামকৰণ কৰিছে আৰু তেওঁ হৈছে বীৰবালা কনকলতা বৰুৱা আমি জানো নহয়নে 1942 চনৰ ভাৰতীয় আন্দোলনত তেওঁ শ্বহীদ হৈছিল ঠিক আছে এইখিনি খুব গুৰুত্বপূৰ্ণ আৰু মণিৰাম দেৱানৰ বিষয়ে আমি বহুবাৰ আলোচনা কৰিছোঁ তেখেত দেৱান হিচাপে কাম কৰিছিল দেৱান ৰূপে ঠিক আছে তাৰ বিষয়ে আমি পৰৱৰ্তী ভিডিঅ'সমূহত আলোচনা কৰিম তো ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া 2 নম্বৰ প্ৰশ্নটো হৈছে অৰুণাচল প্ৰদেশৰ আপাতানিসকলে নিম্নলিখিত কোনটো পৰম্পৰাগত কৃষি পদ্ধতি অনুশীলন কৰে আৰু অপচন কেইটাৰ ভিতৰত দিয়া আছে এই বাঁহৰ পৰা ওলোৱা টোপালৰ জলসিঞ্চন অপচন বিত দিয়া হৈছে জাবু ব্যৱস্থা অপচন চি দিয়া আছে ধান মাছ কৃষি বা কৃষি ব্যৱস্থা আৰু অপচন ডি দিয়া হৈছে পানী খেতি ব্যৱস্থা বা পানী খেতি প্ৰণালী আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো যদি আমি চাওঁ আৰু সেইটো হ'ব অপচন চি মাছ ধান মাছ কৃষি ব্যৱস্থা বা কৃষি ব্যৱস্থা এইটো অৰুণাচল প্ৰদেশৰ আপাতানিসকলে পৰম্পৰাগতভাৱে কৃষি পদ্ধতি অনুশীলন কৰে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া 3 নম্বৰ প্ৰশ্নটো হৈছে 2020 চনৰ গণৰাজ্য দিৱসৰ পেৰেডত কোনখন ৰাজ্যৰ টেবুলক শ্ৰেষ্ঠ হিচাপে বিবেচনা কৰা হৈছিল আৰু অপচন কেইটাৰ ভিতৰত দিয়া আছে এ ত্ৰিপুৰা অপচন বি দিয়া আছে অসম অপচন চি দিয়া আছে গুজৰাট আৰু অপচন ডি দিয়া আছে উত্তৰ প্ৰদেশ আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 2020 চনৰ গণৰাজ্য দিৱসৰ পেৰেডত আমাৰ শ্ৰেষ্ঠ হিচাপে বিবেচনা কৰা ৰাজ্যখন হৈছে আমাৰ অসম ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া 4 নম্বৰ প্ৰশ্নটো হৈছে স্বাধীনতা আন্দোলনৰ সময়ত অসমৰ স্বৰাজ পাৰ্টিৰ সভাপতি কোন আছিল আৰু অপচনসমূহত দিয়া আছে এ বিষ্ণুৰাম মেধি অপচন বি দিয়া আছে গোপীনাথ বৰদলৈ অপচন চি দিয়া আছে তৰুণৰাম ফুকন আৰু অপচন ডি দিয়া আছে মণিৰাম দেৱান আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো আমি জানো নহয়নে আৰু তেওঁ হৈছে অপচন চি তৰুণৰাম ফুকন আৰু তৰুণৰাম ফুকনক দেশভক্ত তৰুণৰাম ফুকন বুলি আমি জানো নহয়নে আৰু অপচন এত থকা বিষ্ণুৰাম মেধি তেখেতক লৌহ মানৱ বুলি জনা যায় ঠিক আছে অসমৰ লৌহ মানৱ বুলি কোৱা হয় তেওঁক আৰু গোপীনাথ বৰদলৈৰ বিষয়ে জানো আমি তেওঁ হৈছে অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী আৰু মণিৰাম দেৱানক আমি জানো তেওঁ চিৰাজ ট্ৰেডাৰ হিচাপে কাম কৰিছিল ঠিক আছে আৰু তেওঁ এই আন্দোলনত শ্বহীদ হৈছিল হয়নে আপোনালোকে কমেণ্ট বক্সত সেইটো জনাব বুলি আমি থৈ দিলোঁ খুব গুৰুত্বপূৰ্ণ আছিল আৰু সেইটো এটা বিদ্ৰোহৰ তেওঁ নেতৃত্ব দিছিল অসমত মানে ক'বলৈ গ'লে তেওঁ গুৰি বঠা ধৰিছিল এটি বিদ্ৰোহৰ আৰু সেইটো আপোনালোকে কমেণ্ট বক্সত জনাব বুলি আমি আপোনালোকে থৈ দিলোঁ প্ৰশ্নটো ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া 5 নম্বৰ প্ৰশ্নটো হৈছে ৭৫ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে মহিলা স্বাধীনতা সংগ্ৰামী তথা নগা নেতা ৰাণী গাইদিনক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে তেওঁক পাহাৰৰ কন্যা বুলি বৰ্ণনা কৰি আৰু ৰাণী নামেৰে তেওঁৰ উপাধি প্ৰদান কৰিছিল ৭৫ সংখ্যক স্বাধীনতা দিৱস আছিল তেতিয়া আৰু এইটো স্বাধীনতা দিৱস উদযাপনৰ সময়ত আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নগা সংগ্ৰামী আছিল তেওঁ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিল আৰু তেওঁ আছিল ৰাণী গাইদিনলো আৰু তেওঁক কি বুলি অভিহিত কৰিছিল পাহাৰৰ কন্যা বুলি কৈছিল আৰু তেওঁৰ নামে কৰি ৰাণী নামেৰে তেওঁ উপাধি প্ৰদান কৰিছিল আৰু সেইকাৰণে তেওঁক ৰাণী গাইদিনলো বুলি কোৱা হয় আৰু এতিয়া কোৱা হৈছে যে সেইটো সময়ত আমাৰ প্ৰধানমন্ত্ৰী কোন আছিল আৰু অপচন কেইটাৰ ভিতৰত দিয়া আছে এ মহাত্মা গান্ধী অপচন বিত দিয়া আছে জৱাহৰলাল নেহেৰু অপচন চিত দিয়া আছে ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু অপচন ডিত দিয়া আছে সৰোজিনী নাইডু আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব পাহাৰৰ কন্যা বুলি অভিহিত কৰিছিল ৰাণী গাইদিনলো আৰু তেওঁক ৰাণী উপাধি
প্ৰদান কৰিছিল আৰু তেওঁ হৈছে অপশ্যন বি জৱাহৰলাল নেহেৰু হয়নে ইয়াৰ পিছৰ প্ৰশ্নটো লৈ আহিছোঁ এতিয়া 6 নম্বৰ প্ৰশ্ন কোনখন ভাৰতীয় ৰাজ্যত 50তম সুমংগ লীলা উৎসৱ পালন কৰা হয় আৰু অপশ্যনসমূহ দিয়া আছে এ অৰুণাচল প্ৰদেশ অপশ্যন বি দিয়া আছে মণিপুৰ অপশ্যন চি দিয়া আছে নাগালেণ্ড আৰু অপশ্যন ডি দিয়া আছে মিজোৰাম আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো যদি আমি চাওঁ আৰু সেইটো হ'ব অপশ্যন বি মণিপুৰ আৰু মনত ৰাখিব যে মণিপুৰত এটি বিখ্যাত আমাৰ ৰাষ্ট্ৰীয় উদ্যান আছে যাক ফ্লটিং নেশ্যনেল পাৰ্ক বুলি কোৱা হয় ইণ্ডিয়াছ অনলি ওৱান ফ্লটিং নেশ্যনেল পাৰ্ক অৰ্থাৎ উপঙি থকা ৰাষ্ট্ৰীয় উদ্যান আৰু সেইটো হৈছে খুব গুৰুত্বপূৰ্ণ লোকটাক হ্ৰদত আছে সেইটো নহয়নে যাৰ নামটো হৈছে কেবুল লেমজাও মনত ৰাখিব খুব গুৰুত্বপূৰ্ণ এইটো আৰু অৰুণাচল প্ৰদেশত এটি বিখ্যাত ৰাষ্ট্ৰীয় উদ্যান আছে আৰু যাৰ নামটো হৈছে নামদফা ৰাষ্ট্ৰীয় উদ্যান 7 নম্বৰ প্ৰশ্নটো আহিছোঁ এতিয়া 7 নম্বৰ প্ৰশ্নটো হৈছে অসমে কোনখন ৰাজ্য চৰকাৰৰ সৈতে এই বছৰৰ ভিতৰত আন্তঃৰাজ্যিক সীমা সংঘৰ্ষৰ অন্ত পেলোৱাৰ বাবে নামচাই ঘোষণাপত্ৰত স্বাক্ষৰ কৰিছে আৰু অপশ্যন কেইটাৰ ভিতৰত দিয়া হৈছে এ অৰুণাচল প্ৰদেশ অপশ্যন বি দিয়া আছে মেঘালয় ৰাজ্য অপশ্যন চি দিয়া আছে নাগালেণ্ড আৰু অপশ্যন ডি দিয়া আছে মিজোৰাম আৰু এই অপশ্যন কেইটাৰ ভিতৰত যদি আমি শুদ্ধ উত্তৰটো চাওঁ আৰু সেইটো হৈছে অৰুণাচল প্ৰদেশ ঠিক আছে খুব গুৰুত্বপূৰ্ণ এইটো বন্ধু বান্ধৱীসকল আমাৰ ভিডিঅ'সমূহত লাইক কৰিব আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ নাপাহৰিব আমি দিয়া ভিডিঅ'সমূহ পোনপ্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে আৰু অৰুণাচল প্ৰদেশক আগতে কি নামেৰে জনা গৈছিল এইটো আপোনালোকে কমেণ্ট বক্সত জনাব বুলি আমি আপোনালোকলৈ থৈ দিলোঁ ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া 8 নম্বৰ প্ৰশ্নটো হৈছে বৰনদী বন্যপ্ৰাণী অভয়াৰণ্যই অসমৰ কোন দুখন জিলাৰ অঞ্চল সাঙুৰি লৈছে আৰু অপশ্যন কেইটাৰ ভিতৰত দিয়া আছে এ ওদালগুৰি আৰু বাক্সা অপশ্যন বি দিয়া আছে চিৰাং আৰু বাক্সা অপশ্যন চি দিয়া আছে কোকৰাঝাৰ আৰু চিৰাং আৰু অপশ্যন ডি দিয়া আছে চিৰাং আৰু বঙাইগাঁও আৰু এই অপশ্যন কেইটাৰ ভিতৰত যদি আমি শুদ্ধ উত্তৰটো চাওঁ বৰনদী বন্যপ্ৰাণী অভয়াৰণ্যখন আমি দেখা পাম আমাৰ ওদালগুৰি আৰু বাক্সা জিলাত এই দুইখন জিলাৰ অঞ্চল সাঙুৰি লৈছে আমাৰ বৰনদী বন্যপ্ৰাণী অভয়াৰণ্য আৰু বন্ধু বান্ধৱীসকল আমি ইতিমধ্যে অসমৰ বন্যপ্ৰাণী অভয়াৰণ্যসমূহক লৈ পেলাই এটি ভিডিঅ' প্ৰস্তুত কৰিছোঁ আপোনালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকটোৰ পৰা চাব পাৰিব ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া 9 নম্বৰ প্ৰশ্নটো হৈছে গুগলে কোনখন ৰাজ্যৰ সৈতে সহযোগিতা কৰি ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলৰ বাবে ডিজিটেল শিক্ষণ আৰু দক্ষতা বিকাশৰ দিশত অগ্ৰসৰ হৈছে আৰু অপশ্যনসমূহ দিয়া আছে এ অসম অপশ্যন বি দিয়া আছে মেঘালয় অপশ্যন চি দিয়া আছে নাগালেণ্ড আৰু অপশ্যন ডি দিয়া আছে মণিপুৰ আৰু এই অপশ্যন কেইটা যদি আমি ভালদৰে চাওঁ আৰু তেতিয়া গম পাম যে এইটো হৈছে আমাৰ অসমে গুগলে আমাৰ অসমৰ সৈতে সহযোগিতা কৰি ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলৰ বাবে ডিজিটেল শিক্ষণ সেই ব্যৱস্থাটো দক্ষতা বিকাশৰ দিশত অগ্ৰসৰ হৈছে খুব গুৰুত্বপূৰ্ণ জানিবলগীয়া প্ৰশ্ন এইটো ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ মিত্ৰ 10 নম্বৰ প্ৰশ্নটো হৈছে শেহতীয়াকৈ মেঘালয়ত বিখ্যাত ৱাংগালা উৎসৱ পালন কৰা হয় কোনটো সম্প্ৰদায়ৰ লোকসকলে এই উৎসৱ পালন কৰে আৰু অপশ্যনসমূহ দিয়া আছে গাৰো অপশ্যন বি দিয়া আছে খাচী অপশ্যন চি দিয়া আছে মিজু আৰু অপশ্যন ডি দিয়া আছে জয়ন্তীয়া আৰু ৱাংগালা উৎসৱ কোনটো সম্প্ৰদায়ে পালন কৰে আৰু এইটো খুব গুৰুত্বপূৰ্ণ আৰু ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ গাৰোসকলে ৱাংগালা উৎসৱ পালন কৰে ঠিক আছে খুব গুৰুত্বপূৰ্ণ আৰু শেহতীয়াকৈ মেঘালয়ত এই ৱাংগালা উৎসৱ পালন কৰা দেখিবলৈ পোৱা গৈছে 11 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ প্ৰথমখন মিছনেৰী স্কুল শ্ৰীমতী ব্ৰাউন আৰু শ্ৰীমতী কাৰ্টাৰে 1840 চনত আৰম্ভণি কৰিছিল আৰু এইটো ক'ত আৰম্ভণি কৰিছিল বুলি সোধা হৈছে আৰু অপশ্যনসমূহ দিয়া আছে এ গুৱাহাটী অপশ্যন বি দিয়া আছে শিৱসাগৰ অপশ্যন চি দিয়া আছে ডিব্ৰুগড় আৰু অপশ্যন ডি দিয়া আছে যোৰহাট আৰু এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি শিৱসাগৰত তেওঁলোকে প্ৰথম মিছনেৰী স্কুল প্ৰতিষ্ঠা কৰিছিল আৰু শ্ৰীমতী ব্ৰাউন আছিল অৰ্থাৎ নাথান ব্ৰাউনৰ পত্নী ঠিক আছে আৰু নাথান ব্ৰাউন হৈছে আমাৰ অৰুণোদয় কাকতৰ সম্পাদক প্ৰথমগৰাকী সম্পাদক নাথান ব্ৰাউন এইটো খুব গুৰুত্বপূৰ্ণ জানিব লাগিব আৰু অৰুণোদয় কাকতখন প্ৰকাশ পাইছিল 1846 চনত খুব গুৰুত্বপূৰ্ণ মনত ৰাখিব এইটো 12 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ এতিয়া 12 নম্বৰ প্ৰশ্নটো হৈছে কিৰাত আৰু চীন সৈন্যৰ বিশাল সৈন্যবাহিনীৰ সৈতে কুৰুক্ষেত্ৰৰ যুদ্ধত সাহসেৰে যুদ্ধ কৰা ভগদত্ত আন কি নামেৰে জনা যায় আৰু অপশ্যনসমূহ দিয়া আছে এ শিলাদিত্য অপশ্যন বি দিয়া আছে শৈলালয় অপশ্যন চি দিয়া আছে সুবাহু আৰু অপশ্যন ডি দিয়া আছে সুপ্ৰভু আৰু এই অপশ্যন কেইটাৰ ভিতৰত যদি আমি শুদ্ধ উত্তৰটো চাওঁ আৰু সেইটো হ'ব অপশ্যন বি শৈলালয় বুলি ভগদত্তক জনা গৈছিল আৰু তেওঁ কুৰুক্ষেত্ৰৰ যুদ্ধত অংশগ্ৰহণ কৰিছিল আৰু তেওঁৰ পুত্ৰীৰ নাম
জানিব লাগিব ভানুমতী আছিল আৰু তেওঁ কৌৰৱৰাজ দুৰ্যোধনলৈ বিয়া দিয়া হৈছিল আৰু সেইকাৰণে তেওঁ ভগদত্ত অংশগ্ৰহণ কৰিছিল আৰু ভগদত্ত আছিল এগৰাকী বিখ্যাত হাতী যুঁজাৰু আৰু তেওঁৰ বিখ্যাত হাতীটোৰ নাম আমি জানিব লাগিব আৰু সেইটো হৈছে সুপ্ৰতিকা মনত ৰাখিব 13 নম্বৰ প্ৰশ্নটোলৈ আহিছো আমি এতিয়া 13 নম্বৰ প্ৰশ্নটো হৈছে কোনজন ভাৰতীয় বক্সাৰক IBA এথলিট কমিটিৰ পৰিচালনা সমিতিৰ অধ্যক্ষ আৰু ভোটদানকাৰী সদস্য হিচাপে নিৰ্বাচিত কৰা হৈছে আৰু অপশ্যনসমূহ দিয়া আছে এ মাংটে চাংনেইজং মেৰি কম তেওঁৰ সম্পূৰ্ণ নামটো মনত ৰাখিব মাংটে চাংনেইজং মেৰি কম অপশ্যন বি দিয়া আছে লাভলীনা বৰগোহাঁই অপশ্যন চি দিয়া আছে নিশাত জেৰিন আৰু অপশ্যন ডি দিয়া আছে হেল্থ ফাৰ্ষ্ট আৰু এই অপশ্যন কেইটাৰ ভিতৰত যদি আমি শুদ্ধ উত্তৰটো চাওঁ আৰু সেইটো হ'ব আমাৰ লাভলীনা বৰগোহাঁই ঠিক আছে আৰু তেওঁক IBA এথলেট কমিটিৰ পৰিচালনা সমিতিৰ অধ্যক্ষ আৰু ভোটদানকাৰী সদস্য হিচাপে নিৰ্বাচিত কৰা হৈছে মনত ৰাখিব 14 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া 14 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ কোকৰাঝাৰ জিলাৰ ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানৰ পশ্চিম সীমাৰূপে থকা নদীৰ নাম কি খুব গুৰুত্বপূৰ্ণ এই প্ৰশ্নটো আৰু অপশ্যনসমূহ দিয়া আছে এ গৌৰাংগ অপশ্যন এ দিয়া আছে গদাধৰ অপশ্যন চি দিয়া আছে সোণকোষ আৰু অপশ্যন ডি দিয়া আছে এইবোৰৰ এটাও নহয় আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো আমি জানো আৰু সেইটো হৈছে সোণকোষ নদী ঠিক আছে তো বন্ধু বান্ধৱীসকল আজি আমি টোটেল 14টা টপ MCQ কুৱেশ্যনসমূহ আলোচনা কৰিলোঁ আৰু এইবিলাক পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু যিসকল বন্ধু বান্ধৱীয়ে এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আমি আশা ৰাখিলোঁ থেংক ইউ ভালদৰে থাকক ভালদৰে প্ৰিপাৰেশ্যন চলাই যাওক জয় আই অসম